হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰী জিলাৰ যি ভেলাখত নামৰ এখন গাঁও আছে, সেই গাঁওখনত আহি মই বৰ্তমান উপস্থিত আছোঁ। আৰু এই গাঁওখন ৯ নং মধ্য বাজনী গাঁও পঞ্চায়তৰ অধীনৰ এলেকা। আৰু এই গাঁওখনৰ গাঁওখনৰ বিভিন্ন আচলতে সমস্যাৰে জৰ্জৰিত। মই পোনপ্ৰথমে ইয়াৰে যিটো মূল পথটো দেখুৱাই লৈছোঁ। ৰূপমে মূল পথটো দেখুৱাই ল'ব লাগে। অতি বোকাময় পথ, লোক যাতায়াত কৰাৰ অতি দুৰ্গম যাতায়াত হৈ পৰিছে। আৰু এই পথটো কিছুদিন পূৰ্বে ৫ লাখ টকা ব্যয় সাপেক্ষে পঞ্চায়তৰ দ্বাৰা এই পথটো নিৰ্মাণ কৰা হৈছিলে, কিন্তু পথটো কোনো ধৰণৰ যাতায়াতৰ উপযোগী হৈ নুঠিল। আৰু তাৰ উপৰিও এই গাঁওখনত পানীৰে পৰা, বিদ্যুতৰ পৰা বিভিন্ন আচলতে সমস্যাৰে জৰ্জৰিত হৈ আছে। যথেষ্ট লোক আছে, তেওঁলোকে আহি প্ৰতিবাদ কৰিছে। কাৰণ বিভিন্ন সময়ত দেখা গৈছে যে বিগত আমি যদি চাবলৈ যাওঁ, তেনেহ'লে নিৰ্বাচনৰ পূৰ্বে যিসকল বিধায়কেই হওক বা যিসকল জনপ্ৰতিনিধিয়ে হওক, তেওঁলোকে আহি এই লোকসকলক যথেষ্ট বিভিন্ন ধৰণে আচলতে আস্থা দি আহিছে। কিন্তু সেই আস্থা যেন আস্থা হৈ ৰ'ল, কোনোদিনে সেই আস্থা পূৰণ নহ'ল। আৰু বিশেষকৈ পথটো তেওঁলোকে বাৰ তেওঁলোকক আবেদন কৰিছিলে মেৰামতিৰ ক্ষেত্ৰত, কিন্তু পথটো কোনোদিনে যাতায়াতৰ উপযোগী হৈ নুঠিল। আৰু সেই ক্ষেত্ৰতে মই আহি তেওঁলোকৰ কাষ চাপিছোঁ, কিছু কথা তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ। বিভিন্ন সমস্যা আছে, কিন্তু মূল সমস্যাটো হৈছে আপোনালোকৰ যাতায়াত। পথটো আচলতে কেনেকুৱা বৰ্তমান পথটো এনেকুৱা যে আমাৰ মানুহটো দূৰৰে কথা, গৰু ছাগলীকেইটা যদি দৰক দিবা লৈ যাওঁ না, গৰু ছাগলীকেইটা পিছফালে ফিৰি আহে, কাৰণ বোকা খচি নাযায় ইহঁতে, আৰু টানি ধুই আমি চচৰাই লৈ যাব লগা হয়। সেনে অৱস্থাত আমি আমাৰ মতা মানুহবিলাকে কাম কৰিবলৈ যায় কেনেকৈ, বা ল'ৰা ছোৱালীবিলাকে স্কুলত যায় কেনেকৈ, সদায়তো আমি আৰু দাঙি পাৰ কৰি থৈ দিব নোৱাৰোঁ। যোৱা 5 বছৰ গ'ল, বিধায়কে নাহিল যে ৰাস্তাটোৰ কাৰণে ৰাস্তাটোৰ ভয়তে তেওঁতে নাহিলে। আৰু এই 5 বছৰ জয় কৰি দিলোঁ যে আমি এটা আশা ল'লোঁ মনত যে এই বছৰ কিজানি নেক্সট বাৰ আমাক কিজানি ৰাস্তাটো ভাল কৰি দিয়েই। সেইকাৰণে এইবাৰো তেখেতে বিধায়কে এই মণ্ডল চুপাৰ পৰা ফিৰি গ'ল, যে নাহিল এইফালে, যে এইবাৰ হ'ব বুলি কৈ গুচি গ'ল। কিন্তু আমি সেই আশাতে বোলে এইবাৰো জয় কৰাই দিলোঁ তেখেতক, দি কিনে আজিলৈকে তেখেতে আমাৰ এইফালে গাঁওখনত দেখি ভেলাঘাট মানে হৈছে এনেকুৱা পিছপৰা জেগা যে এইখন চুপাতে কোনো জমদূতো আহিব মানা কৰে। আৰু বিধায়কৰ ঘৰৰ পৰা কিমান দূৰ? বিধায়কৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 2-2.5 কিলোমিটাৰ হ'ব, বেছি দূৰো নহয়। তেখেতে এটা পাক মাৰি আহি চাব পাৰে, কিন্তু আজিলৈকেতো একবাৰতো আহি চাই যোৱাটো দূৰৰ কথা। তাৰপিছত এইফালে সভানেত্ৰী জোনমণি বৈশ্য, তেখেতৰ ঘৰ বেছি দূৰত নহয়। তেখেতক আমি বাৰম্বাৰ এই তিৰোতাবিলাকে ৰাতিপুৱা যাই কিনে 3-4 বাৰ যাই কিনে অনুৰোধ কৰি আহিছোঁ যে বাইদেউ নহয়, ৰাস্তাটো অলপ ভাল কৰি দিয়ক। আমি যাই কিনে তেখেতক ইমান কৈছোঁ যে তেখেতেতো একবাৰ চাবলৈ নাহিলে। আমি ভাবিছিলোঁ ৰাস্তাটো এইবাৰ যদি ভাল হ'ব, আমি দুখীয়া গৰীব মানুহ কি কৰি খাম, ক'তো হাজিৰা কৰিব নাইয়ে, উপায়ে নাই। কাৰণে বন্ধনত টকা লৈ কিনে এখন ই ৰিক্সা কিনিছিলোঁ মই। কিনি কিনে এই যিদিনাৰ পৰা ই ৰিক্সাখন কোনে চলায়? মোৰ হাজবেণ্ডে চলায়। যিদিনাৰ পৰা ই ৰিক্সাখন আমি ঘৰত সোমাই দিলোঁ, সেইদিনাৰ পৰাই ৰাস্তাত মাটি পেলাই দিলা, দি কিনে সেনেকৈ বন্ধ হৈ থাকিল। মই ভাল পালোঁ যে মাটি দিলে, শিল দিলে, তাৰপিছত ভাল হৈ যাব। এতিয়া আজি দেখিলোঁ সদায় বৰষুণ, ট্ৰেক্টৰ যাই কিনে আমাৰ একাঠো বোকা হৈ গৈছে। আৰু ৰাতিপুৱা হ'লে যদি কোনোবা আছে ৰাস্তাত আছে, কোনোবা তিৰি চলি আছে, সকলোৱে আমি গাড়ীখন ঠেলাই পাই কৰি এইখিনিত ধুই লওঁ। আৰু ৰাতি আহিলে গোটেইবিলাকে ফোন কৰি মাতে যে এনেকৈ আহচোন, গাড়ীখন ঠেলাই দিওঁ। সেনেকৈ গাড়ীখন ঠেলাই দি কিনে ঘৰত আৰু আমি ধুওঁ। সেনেকৈ হ'লে আমি জীৱন জ্বলাই আছোঁ, যে আশা কৰি আছোঁ যে হয় আমাৰ ৰাস্তাটো কিবা কৰি আহিব। নাই, আজিলৈকে আহে নাই। ইয়াৰে সকলো লোক দিন হাজিৰা কৰা লোক? গোটেই চব দিন হাজিৰা কৰে, কোনো চাকৰি কৰা নাই। হয় আছে যদিও সমস্যা। অন্য আৰু কি সমস্যা আছে? অন্য আৰু পানীৰ চাওক, আপোনালোকে এই কোন চুপাৰ আজি পানীৰ ব্যৱস্থা যোৱা নাই, কিন্তু সকলো জেগাতে আজি চুপাই পানীৰ ব্যৱস্থা গৈছে। কিন্তু আমাৰ এই ভিঘু জেগাখিনিত পানীৰ এই মণ্ডল চুপাৰ পৰা বাদ দি দিছে যে এইফালে নালাগে, এইফালে মানুহ নাই, এইফালে গৰু আছে, দমকলৰ নলা নৰ্দমাত পানী খাই হ'লেও জীয়াই থাকিব, সেই আশাতে থৈ দিছে যে নাই। কিন্তু লাইনৰো চাওক, কোন আজি কি জেগাত লাইনৰ ব্যৱস্থা নাই। আমাৰ আছে মেডিকেলত ট্ৰেন্সফৰ্মাৰ এটা আছে। আমাৰ ইয়াতে কি হৈছে, দিনটো অলপমান চলে, ৰাতি হ'লে একদম ভল্টেজ নাই, ল'ৰা ছোৱালী পঢ়িব নালাগে, সাজ লাগিছে কানি কথা লৈ কিনে টোপনি মাৰি থাকক। ছাত্ৰ ছাত্ৰী আছে, পঢ়ি আছা, অকণমান আগুৱাই আহা। তুমি পঢ়ি আছা, বৰ্তমান এইখিনি সময়ত স্কুল বন্ধ আছে, কিন্তু যেতিয়া স্কুল খোলা আছিলে ৰাস্তাৰে পথেৰে কেনেকুৱাকৈ গৈছিলা? অসুবিধা হয়? আমি পানী খচি যাব লাগে, কেতিয়াবা দেউতা মায়ে দাঙি লৈ যায়। গোটেইবিলাক ছাত্ৰ ছাত্ৰীৰে এনেকুৱা অৱস্থা একে হয়নে? একেই। সৰু যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক কেনেকুৱা কৈছে? মাক দেউতাকে দাঙি লৈ যায়।
এই আছিলে আচলতে ডিজিটেল ইণ্ডিয়াৰ আচলতে নমুনা প্ৰকৃত ছবি আৰু এইখন ছবিয়ে আচলতে বাস্তৱ ছবি কাৰণ মই এই মুহূৰ্তত নলবাৰীৰ যি বাহজানী সেই বাহজানী অঞ্চলৰ এই এখন গাঁৱত উপস্থিত আছোঁ আৰু এই গাঁওখনৰ প্ৰকৃত আচলতে ছবিখনেই হৈছে এনেধৰণৰ কাৰণ প্ৰত্যেক বিভিন্ন সমস্যাৰে আচলতে ভাৰাক্ৰান্ত হৈ আছে গাঁওখন বিদ্যুতৰ সমস্যা আছে পানীৰ সমস্যা আছে পথৰ সমস্যা আছে তেনে বিভিন্ন ধৰণৰ সমস্যা আছে বিভিন্ন আঁচনিৰ পৰা এই লোকসকল বঞ্চিত হৈ আছে অনাময় আঁচনি আপোনালোকে পাইছে লেট্ৰিন পাইছে আমি একো পোৱা নাই আমাক দিয়া নাই আমাৰ বোলে চাকৰিও নাই একো নাই আৰু আমি নাপালোৱে একো কোনো ধৰণৰ আঁচনি পোৱা নাই নেকি একো আঁচনি আপোনালোকৰ তিনিটকীয়া যিখন কাৰ্ড বুলি কয় আছে নে কাৰ্ডখন আছে তাৰ বাহিৰে আৰু কি আছে তাৰ বাহিৰে অন্য নাই আৰু আমি লাইনটো পাইছোঁ আৰু অন্য আৰু একো পোৱা নাই আৰু আমাক অৰুণোদয় আঁচনিও দিয়া নাই সেইখিনি আপুনি কি ক'ব আপুনি কি জনাব কি অসুবিধা কি আছে আপোনাৰ বৃদ্ধ পেঞ্চনখিনি মোৰ ৰাইজাক বছৰে বন্ধ কৰিছে মোৰ মানুহটো মৰাও নাই মোৰ চকু দুটাও কান্দাই হৈছে খোজকাঢ়িও পেঞ্চন পোৱা নাই আপুনি মই বৃদ্ধ পেঞ্চন চব বন্ধ বন্ধ কৰি থৈছে কাৰণে বন্ধ হৈছে বেংকক যাই ফিৰি আপোনাৰ বয়স কিমান হৈছে 60 বছৰ হয় বয়সটো হয়তো এই মুহূৰ্তত অনুমান কৰিব পৰা যায় হয়তো 70 ঊৰ্ধৰ এই আইতাগৰাকী আচলতে উল্লেখ কৰিলে তেওঁ বৃদ্ধ পেঞ্চনৰ বাবে কিছুদিন পূৰ্বে তেওঁ আবেদন কৰি আহিছে বিভিন্ন সময়ত তেওঁ আবেদন কৰি আহিছে কিন্তু কোনো ধৰণৰ সুফল পোৱা নাই আৰু এই গাঁওখনৰ আচলতে এনেধৰণৰ সমস্যা আচলতে নলবাৰীৰ আচলতে যিসমূহ গাঁৱৰ যিসমূহ গাঁও এলেকা সেই গাঁওসমূহত কিমান উন্নয়ন হৈছে সেয়ে আচলতে প্ৰকৃত এই ছবিখনে হয়তো উদঙাই দিছে